কুঁহি অ কুঁহি 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 মানুহৰ মৰম চেনেহত কেনেদৰে পক্ষী সৰীসৃপ প্ৰাণীসমূহে নতুন জীৱন লাভ কৰিছিল। পুনৰ আজি দেখুৱাম স্থানীয় প্ৰকৃতিপ্ৰেমী মনোজ গগৈ পৰিচৰ্যাত ইয়াত 9টাকৈ কণমানি পক্ষী অৰ্থাৎ চৰায়ে ইয়াত প্ৰাণৰ সঞ্চাৰ পাইছে, নতুন জীৱন পাইছে। কাৰণ মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ হৈছিল। প্ৰথমে তেজাবে দেখুৱাব মনোজ গগৈ দেখুৱাইছোঁ তেওঁৰ হাতৰ পৰশত ইতিমধ্যে নতুন জীৱন লাভ কৰিছে এই কণমানি চৰাই পোৱালিকেইটা। এইকেইটা হৈছে টুকুৰা চৰাই। আমি দেখুৱাইছোঁ টুকুৰা চৰাইৰ পোৱালি আৰু কেনেদৰে উদ্ধাৰ হৈছিল সেয়া মনোজ গগৈৰ পৰা আমি জানিব বিচাৰিম। আৰু দেখুৱাইছোঁ মনোজ গগৈৰ হাতত পূৰ্বতে দেখুৱাইছিলোঁ মনোজ গগৈয়ে যেতিয়া কোনো পক্ষীক মাতে মনোজ গগৈৰ কাষলৈ দৌৰি আহা আৰু এই পক্ষীকেইটাও মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল। ক'ৰ পৰা উদ্ধাৰ কৰিছিল সেয়া মনোজ গগৈয়ে ক'ব। কিন্তু আমি দেখুৱাইছোঁ এয়া হৈছে টুকুৰা চৰাই। 4টাকৈ টুকুৰা চৰাই আছে, এটা ওপৰত আছে। আৰু আমি দেখুৱাম তাৰ পিছতে আমি দেখুৱাম এয়া বিশেষ কেজত ভৰাই থোৱা আছে মইনা চৰাই। এয়া মইনা চৰাই আমি দেখুৱাইছোঁ 4টাকৈ মইনা চৰাই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰু লগতে এটা ডাউক আমি দেখুৱাম। সেই ডাউকটোৰ এটা কাহিনী আছে, অতি দুখদায়ক কাহিনী আছে। সেই ডাউকটো আমি দেখুৱাম, তেজাবে দেখুৱাই আছে। এয়া দেখুৱাইছোঁ এয়া এটা মানে ডাউকৰ পোৱালি। আৰু এই পোৱালিটো পানীৰ প্ৰবল সোঁতে উটুৱাই অনা এটা কাঠৰ ওপৰত উটি আহিছিল। কাঠটোৰ ওপৰত নিজৰ প্ৰাণ বচাই এই কণমানি ডাউকৰ পোৱালিটো উটি আহিছিল। আৰু পৰৱৰ্তী সময়ত স্থানীয় এজন যুৱকে উদ্ধাৰ কৰি মনোজ গগৈক দিয়ে। আমি দেখুৱাইছোঁ মনোজ গগৈ এয়া 4টাকৈ টুকুৰা চৰাই পোৱালি আছে। আৰু লগতে আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাই আছোঁ এয়া কেনেদৰে উদ্ধাৰ হৈছিল সেয়া আমি মনোজ গগৈৰ পৰা জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। টুকুৰা চৰাই পোৱালি কেইটা আছে, কেনেদৰে উদ্ধাৰ হৈছিল? 4টা পোৱালি আছিলে আৰু একেবাৰে একদম চকু মেলাই নাছিলে সিহঁতি। সিহঁতৰ আচলতে যেতিয়া বতাহ বৰষুণ হৈছিলে তেতিয়া সিহঁতৰ বাঁহটোৰ সিহঁতি তলত পৰি গৈছিলে। আৰু আমাৰ স্থানীয় যুৱক দুজনমানে পালে, পোৱাৰ পিছত সিহঁতি মোৰ হাতত দিলে আৰু সিহঁতৰ পৰিচৰ্যা হৈ আছে। এতিয়া উৰিব পৰা হোৱাগৈ নাই সম্পূৰ্ণ, আৰু কমচে কম 10-15 দিনৰ পিছত সিহঁতি উৰিব লাগে, যাব পাৰিব। আৰু কি আছে? আৰু আমি দেখুৱাম মইনা চৰাই আছে। মইনা চৰাই ইয়াতে চেপনাকোবৰ পৰা উদ্ধাৰ হৈছিলে। আচলতে বিকাশ গগৈ বুলি এজন ল'ৰাই তামোল গছত আচলতে এই পোৱালিকেইটা আছিলে। যেতিয়া তামোল কাটি দিয়াৰ পিছত বাঁহে চাহে তললৈ পৰি গ'ল আৰু একেবাৰে চকু মেলাই নাই, সিহঁতিও চকু মেলাই নাছিলে। আৰু আনি পেলাই দিলে। আজি প্ৰায় হ'ল 10-15 দিনমান হ'ল সিহঁতক এৰি দিয়া হ'ব। স্বাস্থ্য এতিয়া সুন্দৰ স্বাস্থ্য সিহঁতৰ। আৰু সিহঁতৰ আৰু লাগিব কমচে কম সিহঁতৰ 45 দিনটো সিহঁতক লাগিব। তাৰপিছতে সিহঁতক ৰিলিজ কৰিব পৰা যাব। ডাউকৰ পোৱালিটো দেখিছোঁ। হয়, এটা ডাউকৰ পোৱালি আচলতে খুব যেতিয়া ঢলপানী আহিছিলে, ঢলপানীৰ লগতে মানে জাবৰ জেং জোং এইবোৰ আহিছিলে। তাৰ লগতে কাঠ এডালৰ ছাইডতে অলপ জাবৰ আহিছিলে। তাতে সেই জাবৰখিনিৰ ওপৰতে পোৱালিটো উঠি আহিছিলে। আৰু আমাৰ ইয়াতে শুভম বুলি ল'ৰা এটাই পালে, পোৱাৰ পিছত মোৰ ইয়ালৈ লৈ আহিলে। মুমূৰ্ষু অৱস্থাতে আহিছিলে, কিন্তু এতিয়া সম্পূৰ্ণ সুস্থ। আৰু তাকো লাগিব ভালেমান দিন, কমচে কম 50 দিনটো লাগিব। খাদ্য যিটো আপুনি খুৱাই, কি খাদ্য খুৱাই? খাদ্য খোৱাটো আমি দেখুৱাব খুজিম নিউজ লাইভৰ দৰ্শকক। খাদ্য কিছুমান ফৰ্মুলা আছে, মই নিজে বনাই লওঁ আৰু সেই ফৰ্মুলা মতে সিহঁতক দিয়া হয়। আৰু তাতে বিভিন্ন মানে গছৰ গুটি কিবা কিবি দি পেলাই খুওৱা হয়। এই মাতৃয়ে যেনেদৰে খুৱায় আৰু মানুহৰ মৰম চেনেহটো মানুহো তেনেদৰে দেখুৱাইছোঁ। এয়া খুৱাবলৈ চেষ্টা কৰিছে। এয়া কণমানি টুকুৰা চৰাই পোৱালি। এটি আচলতে খাই উঠিছে, পেট ভৰি আছে। আৰু হয়, এনেদৰে সিহঁতৰ ৰাতিপুৱা দুপৰীয়া আৰু গধূলি সিহঁতক খোৱা হয়। মই আপোনালোকক সেইটো দেখুৱাব বিচাৰিছোঁ। আচলতে আমাৰ এটা কাহিনী আছে যিটো দুখদায়ক কাহিনী। মই সেই চৰাইটো আমি দেখুৱাব, মোৰ কান্ধত উঠিলে, মই দেখুৱাইছোঁ। এয়া মোৰ নিজৰ কান্ধত উঠিছে এই টুকুৰা চৰাই পোৱালিটো। আৰু যিটো ডাউকৰ পোৱালি এটা কৰুণ কাহিনী আছে, সেই ডাউকৰ পোৱালিটো কেজৰ পৰা উলিয়াই আনিব মনোজ গগৈ। কাৰণ এই ডাউকৰ পোৱালিটো যিহেতু বানপানী আহিছিল কাজিৰঙাত কিছুদিনৰ পূৰ্বে, সেই বানত এই ডাউকৰ পোৱালিটো উটি আহিছিল। আৰু ডাউকৰ পোৱালি উটি অহা কাঠৰ ওপৰত এটুকুৰা কাঠৰ ওপৰত উটি আহিছিল আৰু নিজৰ প্ৰাণ বচাই উটি আহিছিল। স্থানীয় যুৱকে উদ্ধাৰ কৰি খুৱাইছে ন? খাইছে। আচলতে খুব দুখজনক আছিলে ইয়াৰ কাহিনীটো। আৰু ভাল লাগিব যদি ছাৰ্ভাইভ কৰে সি, বা এতিয়াতো সম্পূৰ্ণ সুস্থ আৰু 50 দিনমান লাগিব তাৰ।
ভাল লাগিছে আচলতে ইয়াক মাতৃটো বিচ্ছিন্ন হৈ হয় মাকৰ পৰা বিচ্ছিন্ন হ'ল এনেকুৱা বহুত হয় কাৰণ বতাহ বৰষুণ ধুমুহাত চৰাই পোৱালিবোৰ আছিলে মাকৰ পৰা আঁতৰি যায় গতিকে সেইটো সময়ত আচলতে বিভিন্নজনৰ আশীৰ্বাদতে আচলতে সিহঁতে এতিয়াতো ধুমুহা বৰষুণৰ বতৰ গতিকে আপুনি কি আহ্বান জনাব সকলোৱে নিশ্চয় এনেকৈ বিপদ হ'ব পাৰে চৰাই হয় আচলতে বহুতেই বিপদ হয় এই চৰাই চিৰিকটিবোৰ আৰু আপোনালোকে যদি তেনেকুৱা চৰাই চিৰিকটি বাচ্ছা যদি পায় তেতিয়াহ'লে ওচৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টকো দিব পাৰে বা যোনে এইখিনিৰ ওপৰত কাম কৰি আছে তেওঁলোকে পানীও খেলিছে পানী চানী ই আচলতে গাও ধুৱে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক বা এনেকুৱা কামবোৰ যোনে কৰি আছে তেওঁলোকক আচলতে চমজাই দিব পাৰে হয় যিহেতু এতিয়া বৰষুণৰ বতৰ ধুমুহাৰ বতৰ গতিকে কোনো লোকে যদি এনেদৰে পক্ষী উদ্ধাৰ কৰিছে মাতৃৰ পৰা বিচ্ছিন্ন কণমানি পোৱালি তেওঁলোকে সেই পোৱালিটোক চমজাই দিব পাৰে সমীপৰ বন বিভাগৰ কাৰ্যালয়ত নতুবা মনোজ গগৈৰ দৰে অনেক প্ৰকৃতিপ্ৰেমী যুৱক আছে তেওঁলোকক চমজাই দিব পাৰে আপোনাৰ অকণমান সঁহাৰি আপোনাৰ সহায় সেই পক্ষীটোৱে নতুন জীৱন লাভ কৰিব পাৰে ইতিমধ্যে মনোজ গগৈয়ে প্ৰায় ৬,০০০ৰ অধিক সৰীসৃপ আৰু চৰাই উদ্ধাৰ কৰিছে আৰু কাজিৰঙাৰ ৰিয়েল হিৰ' হিচাপে খ্যাত মনোজ গগৈ এনে যি মানৱ দৰদী যি পক্ষী প্ৰেম যি সৰীসৃপ যি জীৱ জন্তুৰ প্ৰেম সেই প্ৰেমে এতিয়া নিদৰ্শন দাঙি ধৰিছে মানৱ জাতিৰ বাবে